Hello and good morning everyone. Ratipa gapa dhui lora school gol. Etia ready hoi loisu ghorle jao. Bahut din hol ghorle joa nai aru ghorat ki kaam choli ase hekhini sabo pora nai. So etia bolok moi aji apnalok ekdom 100% sure ghoror kaam bilak dekhabole try korim ki kori asu kaam. Aru mistri ko homoy dibo pora nai aru mistri o hanai 26 January boli 2-3 dinor pra gap hoi ase aru kaam bahut beshi delay hoi ase hetu karone aji goi side hoi ki hoi ase aru ki baki ase ki koribo loga ase সম্পূর্ণ দেখাম আপোনালোকক বলগিতে ঘৰ আহি পাই গলো এয়া সম্পূৰ্ণ আগফালৰ পৰা অলপ চলপ আপোনালোকক আজি দেখাম দেখিছেনে নতুনকে প্লাষ্টাৰ কৰা জায়গা কিছুমান দেখিব ভাঙা পাতা গ্ৰিলটোহে সম্পূৰ্ণ হৈছে এতিয়ালৈকে কবলৈ গলে ষ্টেপটো কৰিব পৰা নাই সম্পূৰ্ণ মিস্ত্ৰী দুদিন মান আহে দুদিন মান নাহে দেওবাৰ শনিবাৰ হেবৰু কথাটো আছে লগতে আৰু 26 জানুৱাৰীও পৰিছিলে ময়ো যাব পৰা নাই সময় মাজত দিবলে আৰু এইফালে ঘৰৰ বস্তু বাহানি জতে ততে বহুত বস্তু বেয়াও হৈছে উপায়ও নাই কাৰণ ৰিপেয়াৰিং কৰিলে কামবোৰ বেছিকে উলাই গৈয়ে থাকে আৰু ভাল বস্তু বেয়া হৈছে আৰু মিস্ত্ৰী নহা দেখি ময়ো গুছি আহিলো আজি কাৰণ মিস্ত্ৰী থাকিলেহে কামবোৰ হয় আৰু মিস্ত্ৰী নাথাকিলে মই তাত থাকিলে ইয়াৰ কামবোৰ ৰৈ যায় আৰু ইয়াৰ কাম কৰিলে তাত কাম ৰৈ যায় তেনেকুৱা এটা কন্ডিশন হৈ আছে এইকেদিন মই ডেইলি উলাই যোৱা হয় আৰু যদি উলাই না যাও তেনেহলে থানাতে ডিউটি যাও নহলে ঘৰলে যাও তেনেকুৱা ধৰণৰ হোৱাৰ কাৰণে মোৰ ইয়াৰ কাম কিছুমান থাকি গৈছে লগতে হিফালৰো কামটো আছে কবই নালাগে কাপোৰ কানি ধুৱা মেলা তেনেকুৱা ধৰণৰো কাম থাকে ঘৰ চৰ সাফা কৰা তেনেকুৱা ধৰণৰ কাম বহুত বেছি থাকি গৈছে সেই কাৰণে গুছি আহিলো সাবতে আজি মই পইচা ধুই উকাইছো ইয়া দেখিছেনে পইচা ধুই মেলি হুকাই লৈছো এয়া ৰাতিবা চেক কৰি ভৰাব পাহৰি থাকিলো সেই কাৰণে এতিয়া ব্ৰাছ কৰাৰ আগে ধৰা পৰিছে নহয় পইচা হুমাই আছে বুলি তাৰপিছত পইচাখিনি ধুই লৈ ধুনিয়াকে এতিয়া মেলি থৈছো ৰ'দত কাম বন শেষ কৰিলো সন্ধিয়া লগা আকৌ ৰেডি হৈ লৈছো আকৌ যাও আজি মাৰ ঘৰলৈ বহুত দিন হল মাহতৰ ঘৰলৈ থকাকে যোৱা নাই আৰু পোৱালটো লাহেকে ডাঙৰ হৈছে নে তাকো চাবলৈ বহুত বেছি মন যায় সেই কাৰণে আজি কাললে স্কুল বন্ধ বুলি গম পায় মাক পুতেক এতিয়া ৰেডি হৈ লৈছো যাও এতিয়া মাহতৰ ঘৰলৈ ৰাস্তাত এনেকে কাম বন চলি থকা দেখিলে কাৰ ভাল লাগে বাৰু কবচোন মোৰ বহুত বেছি ভাল লাগে যেতিয়া ৰাস্তাত ৰাতি লাইট জ্বলাই মেচিনেৰে ৰাস্তাবোৰ বনাই থাকে মোৰ দেখি কিনে বহুত বেছি ভাল লাগে সেই কাৰণে পোৱালিক কৈছো মই স্কুটি চলাইছো তুমি ভিডিও অকমান কৰিবা দে এইখিনি ধৰি ৰাখো আৰু আজিকালি আমাৰ মাহতৰ ঘৰলৈ যোৱা ৰাস্তাটো বহুত বেছি ধুনিয়া লাগে ৰাতি গলে কাৰণ ষ্ট্ৰিক লাইটও লগোৱা হৈছে আৰু মোৰ মাহতৰ ঘৰ একদম ধলাহদিয়া দলঙৰ ওচৰতে আৰু দলংখন আজিকালি বহুত ধুনিয়া লাগে নহয় ৰাতি হৈ গল সেই কাৰণে দলংলৈকে নগলো এয়া মাক পুতেক গৈ আছো ষ্ট্ৰিক লাইট ষ্টাৰ্ট হৈ গল এই লাইটখিনি দেখিলে বৰ ধুনিয়া লাগে একদম যেন বহুত ডাঙৰ টাউন এখনলৈ ঘুমাই গৈ আছো তেনেকুৱা নিচিনা অনুভৱ হয় মাহতৰ ঘৰ গাঁৱতে বাৰু সেইফালে গৈও বহুত বেছি ভাল লাগে আৰু ৰাতি হাতি উলাই নহয় মাহতৰ গাঁৱৰ ফালে হেতু কাৰণে মানে খৰখেদাকে গৈ আছো অলপ চলপ ভিডিও কৰি লৈছো আৰু ঘৰ গৈ পুৱাৰ লগে লগে পোৱালিক দেখাম দে পোৱালিৰ মোৰ চশমা পাই কেনেকুৱা ফুৰ্তি এয়া একদম আইতাকৰ কুচত বহিলে পুৰা হাঁহি হাঁহি নাচি আছে চাওঁতে ইও বহুত বেছি ডাঙৰ হল কালি পুৰখি জন্ম হোৱা নিচিনা লাগিছিলেহে আপোনালোকে আগৰ ভিডিওত যিবিলাকে চাইছে তেখেতসকলে গমেই পাইছে চাগে ই যোৱা মাৰ্চ মাহত জন্ম হৈছিলে এতিয়া বহুত বেছি ডাঙৰ হল তালে বেছি মনত পৰি থাকে আজিকালি চাবলৈ মন গৈ থাকে তাৰ হাঁহি চাই একদম মানে মনটো বহুত বেছি ভাল হৈ যায় এনেকে হাঁহিয়ে থাকক আৰু সুস্বাস্থ্য হৈ থাকক হেয়াই কামনা কৰো আজিলৈ আহিছো আকৌ লগ পাম নতুন এটা ভিডিওৰ লগত